Hello everyone, welcome back to The Class Teachers. সকলোকে আমাৰ মৰমৰ চেনেল The Class Teachers লৈকে স্বাগতম জনাইছো। I hope সকলো ভালে আছে, আমিও ঠিকে আছো, ময়ো ঠিকে আছো। আৰু মই পোন প্ৰথমে কৈ দিব বিচাৰো যে এতিয়াৰ পৰা মোক আৰু অভিজিত ৰাজবংশী ছাৰক মই ভূপালী সন্ধ্যা মেম মোক আৰু অভিজিত ৰাজবংশী ছাৰক এই চেনেলটোত এইটো আমাৰ মৰমৰ নিজৰ চেনেল দ্য ক্লাছ টিচাৰ্ছ এইটোতে সকলোৱে পাব আৰু কতো এৰি থৈ যাব নলগিয়াকে পাব ঠিক আছে এইটো আমাৰ নিজৰ চেনেল আমাক সদায় আপোনালোকে ইয়াতে পাব সো ইয়াতে মই আগলেও ক্লাसेस বিলাক কন্টিনিউ কৰিম সো এইখিনি কথা কৈ দিলো আৰু সকলোকে স্বাগতম জনাইছো পুনৰ এবাৰ দ্য ক্লাছ টিচাৰ্ছলৈ আজিৰ ক্লাছটোত কি কৰিম ইতিমধ্যে সকলোৱে দেখাই পাইছে গমে পাইছে দ্যাট ইজ প্ৰেজেন্ট টেন্স একেবাৰে বেসিকৰ পৰা আমি স্টাৰ্ট কৰিম মই ফাৰ্ষ্ট পাৰ্সন সেকেন্ড পাৰ্সন থাৰ্ড পাৰ্সন এইবিলাক কাক কয় ইয়াৰো এটা ভিডিও লৈ আহিম সকলো টপিকৰে ক্লাস বিলাক কৰি যাম খুব ধুনিয়াকে মন দি চাই যাব প্ৰেজেন্ট টেন্স আমি আজি ডিসকাস কৰিম প্ৰেজেন্ট টেন্স হয় কি সকলোৱে জানে ৰাইট যে আমাৰ টেন্স বা কাল এই টেন্সৰ ওপৰতে ভিত্তি কৰি আমি সকলোবোৰ কথা পাতো হয়নে মই যদি কাইলৈ ক'বাত যাবলগীয়া থাকে মই তাতেও সেই টেন্স অনুযায়ী কথাটো কম হয়নে নহয় কাইলৈ যাম বুলি ক'লে মই কালি গৈছিলো বুলিতো নকও হয় নাই গতিকে গোটেইখিনি বস্তু আমাৰ টেন্সৰ ওপৰতে নিৰ্ভৰ হয় এতিয়া সেই টেন্সৰে তিনিটা টাইপ থাকে হয়নে কালৰ তিনিটা প্ৰকাৰ থাকে এটা হৈছে প্ৰেজেন্ট টেন্স এটা হৈছে পাষ্ট টেন্স আৰু এটা হৈছে ফিউচাৰ টেন্স প্ৰেজেন্ট টেন্স মানে কি যেটো বৰ্তমান সময়ৰ কথা কয় পাষ্ট টেন্স মানে কি যেটো হৈ গল যেটো অতীতৰ কথা যেতিয়া আমি কওঁ তেতিয়া পাষ্ট টেন্স ব্যৱহাৰ কৰো আৰু ফিউচাৰ মানে কি যেটো ভৱিষ্যতৰ কথা কব গলে আমি ফিউচাৰ টেন্স ব্যৱহাৰ কৰো এতিয়া আজিৰ ক্লাছটো হৈছে প্ৰেজেন্ট টেন্সৰ আৰু প্ৰেজেন্ট টেন্সকো মই দুটা ভাগত ভগাইছো পাৰ্ট 1 আৰু পাৰ্ট 2 আজিৰটো হৈছে পাৰ্ট 1 কিয় পাৰ্ট 1 কাৰণ প্ৰেজেন্ট টেন্সৰ ভিতৰত সোমালে আমি আকৌ চাৰিটা বেলেগ ভাগ দেখিবলৈ পাও মানে প্ৰেজেন্ট টেন্সৰ চাৰিটা বেলেগ ভাগ সিম্পল প্ৰেজেন্ট টেন্স তাৰ পিছত প্ৰেজেন্ট কন্টিনিউয়াস টেন্স তাৰ পিছত প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু তাৰ পিছত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স এই গোটেই কেইটা আমি এটা ক্লাছতে নকৰো আমি প্ৰথমতে দুটা টেন্স প্ৰেজেন্ট টেন্সৰ দুটা ভাগ ধুনিয়াকে শিকি লম ঠিক আছে সো প্ৰেজেন্ট টেন্স বুলি ক'লে আমি কি বুজো বৰ্তমান সময়ত যি হৈ আছে হয়নে বৰ্তমান হৈ থকা কামৰ কথা যেতিয়া আমি কওঁ বা আমি ডেইলি বা ৰেগুলাৰ বেসিছত নিয়মীয়া ভাবে যিখিনি কাম হৈ থাকে সদায় হৈ থকা কামৰ কথা ক'লে আমি প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰো নাইবা সদায় যিবোৰ কথা সঁচা যিবোৰ কথা সদায় সঁচা যেনেকে সূৰ্যটো যে পূবফালৰ পৰা উদয় হয় হেতুটো সদায় সঁচা কথা এনেকুৱা ধৰণৰ ইউনিভাৰ্সাল ট্ৰুথৰ কথা ক'ব গলেও আমি প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰো ঠিক আছে এতিয়া প্ৰেজেন্ট টেন্সৰ আমি দুটা এক্সাম্পল চাই লও যেনেকে যদি মই কওঁ যে আই ইট ৰাইচ মই ভাত খাও ঠিক আছে মই ভাত খাও বুলি কৈছো এতিয়া এই সেন্টেন্সটো কি হয় এই সেন্টেন্সটো প্ৰেজেন্ট টেন্সৰ সেন্টেন্স মই ভাত খাও মানে কি মই সদায় খাও মই বৰ্তমান কৰি থকা কাম এটা হয় নহয় মই আগতেও খাইছিলো এতিয়াও খাও আগলেও খাম হয়নে তাৰ পিছত যদি মই কওঁ she teaches English তেও ইংলিশ পঢ়াই বুলি কৈছো পঢ়াইছিল বুলি কোৱা নাই বা পঢ়াব বুলি কোৱা নাই হয় নাই এটো বৰ্তমানত তেও কৰে আগতেও কৰিছিল এতিয়াও কৰে আগলেও কৰিব বুজি পালো সো এনেকুৱা ধৰণৰ সেন্টেন্স বিলাক হৈছে আমাৰ প্ৰেজেন্ট টেন্সৰ সেন্টেন্স এতিয়া প্ৰেজেন্ট টেন্সৰ ভিতৰত যাম আমি প্ৰেজেন্ট টেন্সৰ ভিতৰত গলে আকৌ চাৰিটা বেলেগ ভাগ দেখা পাম মই কলুৱে অলপ আগতে প্ৰেজেন্ট টেন্সৰ ভাগ কেইটা কি সো তাৰ আমি প্ৰথম যি দুটা ভাগ আছে প্ৰেজেন্ট টেন্সৰ যি প্ৰথম দুটা ভাগ সেই দুটা ভাগৰ বিষয়ে পঢ়িম আৰু তাৰ প্ৰেজেন্ট টেন্সত সোমোৱাৰ লগে যিটো প্ৰথম টাইপ হেতু হৈছে সিম্পল প্ৰেজেন্ট টেন্স নিশ্চয় সকলোৱে জানে সিম্পল প্ৰেজেন্ট টেন্স বুলি আমি কওঁ সিম্পল প্ৰেজেন্ট টেন্সৰ আৰু এটা নাম আছে আৰু হেতু কি প্ৰেজেন্ট ইনডেফিনিট ঠিক আছে প্ৰেজেন্ট সিম্পল প্ৰেজেন্ট টেন্সৰ আৰু এটা নাম আছে হেতু হৈছে প্ৰেজেন্ট ইনডেফিনিট ঠিক আছে এই দুটা বেলেগ নহয় এটাই প্ৰেজেন্ট টেন্সৰ প্ৰথমটো ভাগ এতিয়া সিম্পল প্ৰেজেন্ট টেন্স বুলি ক'লে কি বুজো প্ৰেজেন্ট টেন্স মানেটো বৰ্তমান সিম্পল প্ৰেজেন্টে বৰ্তমানৰ কেনেকুৱা ধৰণৰ কামৰ কথা দেখায় সিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডেফিনিট আমি তেতিয়া ব্যৱহাৰ কৰো যেতিয়া আমি ডেইলি হেবিটৰ কথা কওঁ নিয়মীয়া কিছুমান অভ্যাসৰ কথা কওঁ যেনেকে মই ৰাতিপুৱা সোনকালে সাৰ পাওঁ বা মই ৰাতিপুৱা উঠিয়ে দাঁত ব্ৰাছ কৰো এনেকুৱা ধৰণৰ যিবিলাক দৈনন্দিন বা নিয়মীয়া আমাৰ অভ্যাস সেইবোৰৰ কথা ক'লে আমি সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰো তাৰ পিছত জেনাৰেল ট্ৰুথ যিবিলাক নৰমালি সঁচা কথা ওকে বা ফ্যাক্ট
যিবিলাক সত্য সেই কথাবিলাক ক'বলৈ আমি প্ৰেজেন্ট টেন্স মানে সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰোঁ যিটোক আমি প্ৰেজেন্ট ইনডেফিনিট বুলি কওঁ তাৰ পিছত আৰু যদি আমি ক'ব যাওঁ তেতিয়া হলে যিবিলাক আমি ৰেগুলাৰ এক্টিভিটি কৰোঁ যেনেকে কি হ'ব মই সদায় স্কুললৈ যাওঁ এইটোতো ৰেগুলাৰ এক্টিভিটি মই সদায় যাওঁ হয় নে নহয় মই সদায় দুপৰীয়া টোপনি যাওঁ হয়নে মই সদায় ৰাতিপুৱা জলদি সাৰ পাওঁ বা জলদি উঠো গতিকে এনেকুৱা ধৰণৰ সেন্টেন্স বিলাক কি য'ত আমি ৰেগুলাৰ এক্টিভিটিৰ কথা দেখা পাই আছো সেইটো কি আমাৰ সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য বুজি পালো সো এনেকুৱা ক্ষেত্ৰত আমি সিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডেফিনিট ব্যৱহাৰ কৰো ডান বুজি পালো এতিয়া এইকেইটাৰ আমি স্ট্ৰাকচাৰটো চাও আমাক যদি কোনোবাই সোধে যে ঠিক আছে সিম্পল প্ৰেজেন্ট টেন্সত বাক্য কেইটাটো তোমালোকে কৈ দিলা তোমালোকে সিম্পল প্ৰেজেন্ট টেন্সৰ দুটা বাক্য কৈ দেখুৱাচোন মানে কি হয় সিম্পল প্ৰেজেন্ট টেন্স হেতুটো তুমি কলা কিন্তু সিম্পল প্ৰেজেন্ট টেন্সত বাক্য দুটা গঢ়ি দেখুৱা বা বাক্য দুটা বনাই দেখুৱা এনেকে যদি কয় তেতিয়া কি বুলি কম এইখিনি যেনেকে I wake up early যদি এই সেন্টেন্সটোৰ কথা কৈছো এইটো সেন্টেন্সত আমি কি দেখিছো মই সদায় ৰাতিপুৱা সোনকালে সাৰ পাওঁ ৰাইট গতিকে এনেকুৱা এটা সেন্টেন্স কি হয় য'ত আমি এটা ডেইলি হেবিট নাইবা এটা ৰেগুলাৰ এক্টিভিটি দেখা পাইছো এইটো হৈছে আমাৰ সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য বুজি পালো তাৰ পিছত the sun rises in the east সূৰ্যটো সদায় পূব ফালৰ পৰা উদয় হয় এতিয়া এটো কেনেকুৱা ধৰণৰ বাক্য এটো এটা ইউনিভাৰ্সাল ট্ৰুথ মই আজি যদি কাৰোবাক কওঁ যে সূৰ্য উদয় হল দেই সকলোৱে জানিব যে ইয়েস পূব ফালৰ পৰা উদয় হৈছে ৰাইট গতিকে এটো ইউনিভাৰ্সাল ট্ৰুথ সকলোৱে জনা কথা সত্য কথা এনেকুৱা ধৰণৰ সেন্টেন্স কবলে আমি সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰো ঠিক আছে সো আমাৰ এনেকুৱা ধৰণে আমি সিম্পল প্ৰেজেন্ট টেন্সটো বুজিলো এতিয়া এইটোৰ স্ট্ৰাকচাৰ কি মই পটকে কৈ দিছো সিম্পল প্ৰেজেন্ট টেন্সটো লিখে কেনেকে আমি চাম যদি সাবজেক্ট আই থাকে ঠিক আছে বা উই থাকে বা দে থাকে বা ইউ থাকে তেতিয়া হলে তাৰ লগত যেটো ভাৰ্ব লাগিব হেতু নিজৰ অৰিজিনাল ফৰ্মত লাগিব যেনেকে মই যদি কওঁ মই যাওঁ বা মই পঢ়ো ঠিক আছে তুমি পঢ়া বা আমি পঢ়ো বা সিহতে পঢ়ে এনেকে যদি কওঁ পঢ়া ভাৰ্বটো ইংৰাজীত কি ৰিড ৰাইট সো তাৰ অৰিজিনাল ফৰ্মটোৱে হ'ব ৰিড শব্দটোত কোনো ধৰণৰ মডিফিকেশন নালাগে আই ৰিড উই ৰিড দে ৰিড ইউ ৰিড আকৌ যদি হি বা শি বা ইট দিয়া থাকে এটো হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ এতিয়া থাৰ্ড পাৰসন সিঙ্গুলাৰ কি হয় পাৰসন কি হয় নাম্বাৰ কি হয় এটা মই এটা বেলেগ ক্লাছত ধুনিয়াকে বুজাই দিম ঠিক আছে এতিয়াৰ কাৰণে আমি টেন্সত গুৰুত্ব দিও যদি হি শি ইট দিয়া থাকে তেতিয়া হলে সিম্পল প্ৰেজেন্ট টেন্সৰ যেটো স্ট্ৰাকচাৰ হেতু হৈ যাব আমাৰ কি পিছফালে যেটো ভাৰ্ব লাগিব হেতু প্ৰেজেন্ট টেন্সত লাষ্টত এস লাগিব ৰিড শব্দটোত অলপমান চেঞ্জ আহিব মডিফিকেশন হ'ব দ্যাট ইজ ৰিডস হি ৰিডস শি ৰিডস ইট ৰিডস বুজি পালো সো দিস ইজ দ্য স্ট্ৰাকচাৰ অফ সিম্পল প্ৰেজেন্ট টেন্স অৰ which is also known as present indefinite বুজিলো এতিয়া এটো হল আমাৰ প্ৰেজেন্ট টেন্সৰ প্ৰথম ভাগ ঠিক আছে এতিয়া আমাৰ যেটো প্ৰেজেন্ট টেন্সৰ সেকেন্ড টাইপ আছে প্ৰেজেন্ট টেন্সৰ যেটো দ্বিতীয় ভাগ সিম্পল প্ৰেজেন্ট টেন্সৰ পিছত যেটো আহে হেতু হৈছে কি নিশ্চয় সকলোৰে মুখে মুখে ফুটিছে হেতু হৈছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স প্ৰেজেন্ট কন্টিনিউয়াস আৰু প্ৰেজেন্ট কন্টিনিউয়াস কেতিয়া ব্যৱহাৰ কৰো আমি যেতিয়া আমি নামটোতে আছে দেখিছুনে প্ৰেজেন্ট মানে বৰ্তমান কন্টিনিউয়াস মানে কিবা এটা কাম একেৰাহে চলি থকা গতিকে বৰ্তমান যেতিয়া কিবা এটা কাম একেৰাহে চলি আছে যেনেকে মই বৰ্তমান পঢ়াই আছো এনেকুৱা কথা কবলে এনে ক্ষেত্ৰত আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰো ঠিক আছে এটো কেতিয়া ব্যৱহাৰ কৰো যেটো অ্যাকশন এতিয়া হৈ আছে বুজি পাইছো যেনেকে আই এম টিচিং মই পঢ়াই আছো এটো তো প্ৰেজেন্ট কন্টিনিউয়াসৰ বাক্য I am reading মই পঢ়ি আছো মানে বৰ্তমান সময়ত মই কিবা এটা কাম কন্টিনিউ কৰি আছো এটো প্ৰেজেন্ট কন্টিনিউয়াসৰ বাক্য বুজি পালো এতিয়া প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ আমি স্ট্ৰাকচাৰটো চাম তোমালোকক যদি কোনোবাই সোধে যে ঠিক আছে প্ৰেজেন্ট কন্টিনিউয়াস মানে তো বৰ্তমান কিবা এটা কামৰ হৈ থকাৰ কথা বুজাইছে কিন্তু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ দুটা বাক্য কৈ দেখাছুন এনেকে যদি সোধে দুটা বাক্য লিখি দেখাছুন এনেকে যদি সোধে তেতিয়া আমি কেনেকে কৰিম
তেতিয়া আমি কৰিব লাগিব আকৌ আমি সেই I we they it he she এবিলাকৰ ওচৰত গুচি যাম ঠিক আছে যেনেকে যদি ইয়াতে I আছে we আছে they আছে তাৰ পিছত এনেকুৱাকে যদি আছে I লগত we লগত they লগত এটা হেল্পিং ভাৰ্ব লাগিব ঠিক আছে যেনেকে I লগত লাগিব am বুজি পালো we লগত লাগিব কি are they লগত লাগিব are বুজি পালো I am we are they are এনেকে লাগিব বুজি পালো তাৰ পিছত আকৌ যদি you থাকে you দিও লাগিব you are বুজি পালো আৰু পিছফালে যেটো আমাৰ verb লাগিব পিছফালে যেটো আমাৰ verb থাকিব হেতু ing ফৰ্মত থাকিব হেতু ing ফৰ্মত থাকিব ধৰি ললো আমাৰ verb টো read আছিল নহয় গতিকে read শব্দটোত এতিয়া ing লাগি যাব ing লাগি যাব বুজি পালো জেৰান ফৰ্ম লাগি যাব কাৰণ কিবা এটা কাম কন্টিনিউ হৈ থকাৰ কথা কৈছে গতিকে ing টো লাগিবই ৰাইট সো যেনেকে I am I এর পিছত am তাৰ পিছত reading we are reading they are reading তাৰ পিছত কি you are reading বুজি পালো so I am reading we are playing you are playing এইবিলাক শব্দ আমাৰ এইবিলাক বাক্য আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য বুজি পালো এতিয়া আমি স্ট্ৰাকচাৰটো বুজি ললো তাৰ পিছত আৰু এটা আছে he she আৰু ইটৰ ক্ষেত্ৰত কি হ'ব মেম এতিয়া এইকেটাৰ ক্ষেত্ৰত কি হ'ব হিৰ লগত কি লাগিব হেল্পিং ভাৰ্ব হিৰ লগত প্ৰেজেন্ট কন্টিনিউয়াস যেহেতু গতিকে প্ৰেজেন্টৰ কথা ক'ব লাগিব হি যেহেতু এজন মানুহ গতিকে ইজ শিৰ লগতো ইজ ইটৰ লগতো ইজ যেহেতু গোটেইকেটা কি হয় সিঙ্গুলাৰ হয় না নহয় এজন লৰা এজনী ছোৱালী বা এটা বস্তু গতিকে এই গোটেইকেটাৰ লগত লাগিব আমাৰ হেল্পিং ভাৰ্ব ইজ আৰু তাৰ পিছত যেটো ভাৰ্ব আহিব আকৌ হে একে ইয়াতে ing লাগিব বুজি পাইছো মানে যদি আমি ইয়াতে আকৌ হে ৰিড শব্দটোৱে ভাৰ্ব বুলি ধৰো তেতিয়া হলে হিৰ লগত ইজ লাগি আকৌ এফালে কি হ'ব reading he is reading she is reading it is reading বুজি পালোনে গতিকে এইকেটা হৈছে আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স যেটো আমাৰ প্ৰেজেন্ট টেন্সৰ এটা ভাগ সেই প্ৰেজেন্ট কন্টিনিউয়াসৰ এই গুটেই স্ট্ৰাকচাৰটো বুজি পালো এতিয়া আমি কেইটামান এক্সাম্পল চাই লও প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ কেইটামান এক্সাম্পল চাই লও যেনেকে মই এতিয়া বৰ্ডত লিখি আছো বৰ্তমান মই কিবা এটা কাম কন্টিনিউ কৰি আছো হয় নহয় গতিকে হেতুকে লিখুছুন I বুলি যদি ধৰো I লগত কোনটো হেল্পিং ভাৰ্ব লাগিব am কাৰণ বৰ্তমান সময়ত মই কৰি আছো গতিকে প্ৰেজেন্ট টেন্স যেহেতু I am তাৰ পিছত কিবা এটা কাম কৰি আছো বুলি দেখুৱাব লাগে লিখি আছো ৰাইট সো আমাৰ যেটো ভাৰ্ব হেতু কোনটো হেতু কি ৰাইট লিখা আৰু এতিয়া I am right on the board বুলি লিখিলে হ'ব নেকি নহব যেহেতু কন্টিনিউয়াস গতিকে আমাৰ ভাৰ্বটোৰ লগত আমি ing লগাব লাগিব I am writing তাৰ পিছত বাকিখিনি কোট লিখি আছো কেনেকে লিখি আছো কিহেৰে লিখি আছো হেতু বেলেগ কথা rest of the sentence কিন্তু মেইন বস্তুখিনি কোনখিনি I am writing on the board তাৰ পিছত she যেহেতু লগাইছো এগৰাকী ছোৱালী আছে থাৰ্ড পাৰসন সিঙ্গুলাৰ গতিকে তেওঁৰ লগত is লাগিব she is তাৰ পিছত যদি পঢ়ি আছো বুলি পঢ়ি আছে তাই বুলি ক'ব লাগে বৰ্তমান সময়ত তাই পঢ়ি আছে গতিকে read she is read the novel এনেকে ক'লে হ'ব নেকি নহব read শব্দটোৰ লগত আমি ing লগাব লাগিব she is reading a novel বুজি পালো ডান তাৰ পিছত যদি আমি হি লগাইছো তেতিয়া হলে হিৰ লগতো আমি কি লগাম হি is তাৰ পিছত he is cooking right তাৰ পিছত we are playing আমি খেলি আছো we are playing football এইবিলাক হৈছে আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ স্ট্ৰাকচাৰৰ সেন্টেন্স বুজি পালো সো সিম্পল প্ৰেজেন্ট টেন্স মানে হৈছে যিবোৰ সদায় হৈ থাকে যিবোৰ ইউনিভাৰ্সাল ট্ৰুথ যিবোৰ সত্য আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্স মানে হৈছে যিটো কাম বৰ্তমান হৈ আছে বৰ্তমান চলি আছে কন্টিনিউ হৈ আছে এই দুটা আছিলে প্ৰেজেন্ট টেন্সৰ প্ৰথম দুটা ভাগ ঠিক আছে এই দুটা আছিলে প্ৰেজেন্ট টেন্সৰ প্ৰথম দুটা ভাগ আৰু নেক্সট যি দুটা ভাগ আছে নেক্সট যি আমাৰ দুটা ভাগ আছে সেই দুটা কি নেক্সট যি দুটা ভাগ আছে সেই দুটা হৈছে
সেই দুটা হৈছে প্ৰেজেন্ট পাৰফেক্ট আৰু 4 নম্বৰটো হৈছে প্ৰেজেন্ট পাৰফেক্ট কি বাৰু কন্টিনিউয়াস আমি এই দুটা প্ৰেজেন্ট টেন্সৰ এই দুটা ভাগৰ কথা পঢ়িবলৈ ৰৈ গল ঠিক আছে সো আজিৰ ক্লাছটোত ইমানখিনিয়ে আছিলে প্ৰেজেন্ট টেন্সৰ প্ৰথম দুটা ভাগ আমি পঢ়িলো সিম্পল প্ৰেজেন্ট টেন্স যাক আমি প্ৰেজেন্ট ইনডেফিনিট বুলিও কওঁ আৰু সেকেন্ডটো হৈছে প্ৰেজেন্ট কন্টিনিউয়াস আই হোপ সকলোৱে বুজি পালে একেবাৰে সহজভাৱে বুজাবলৈ চেষ্টা কৰিছো এন্ড আই হোপ আপোনালোকেও খুব সহজভাৱে বুজিবলৈ চেষ্টা কৰিছে আৰু বুজিও পাইছে সো উইথ দিস গাইজ লেটস ওয়াইন্ড আপ পুনৰবাৰ লগ পাম সকলোকে মোৰ নেক্সট সেশনটোত যত মই পঢ়াম আপোনালোকক প্ৰেজেন্ট টেন্সৰ নেক্সট দুটা ভাগৰ বিষয়ে আৰু তেতিয়ালৈকে মোৰ সকলোখিনি জুই ফুল ভালে থাকক কুশলে থাকক বাই